Hello everyone. আজি আমি ডিসকাস কৰিব লৈছো ইনক্ৰিজিং এণ্ড ডিক্ৰিজিং ফাংচন যেটো চেপ্টাৰ 6 আছিল তাৰে 6.2 এক্সাৰসাইজৰ কুৱেশ্যন নম্বৰ 13 তো কি আছিল ইয়াতে কুৱেশ্যনটো on which of the following intervals is the function f given by fx equals to x to the power 100 plus sin x minus 1 decreasing তো এই কুৱেশ্যনটো সুধিছে তোমাৰ যে এই ইন্টাৰভেল কেইটাৰ কোনটো ইন্টাৰভেলত যে এই ফাংশনটো ডিক্ৰিজিং হ'ব ইয়াতে কুৱেশ্যনটোত অকমান মিস্টেক আছে তো কাৰেক্ট কৰি লবা এইকেইটা ওপেন ইন্টাৰভেল হয় তো মই ফাৰ্স্ট কি কৰিছো হঠাৎ ইনক্ৰিজিং বা ডিক্ৰিজিংৰ কাৰণে আমাক ফাৰ্স্ট লাগে f dash x আৰু যদি কি আছিল f dash x গ্ৰেটাৰ দেন 0 হয় ইয়াক আমি ইনক্ৰিজিং কও ফাংশনটোক আৰু f dash x যদি লেছ দেন 0 হয় দেন আমি ফাংশনটোক কি বুলি কও ডিক্ৰিজিং বুলি কও তো এটা ইন্টাৰভেল মানে এইকিটা ইন্টাৰভেলত মই চেক কৰি চাব লাগে যে মোৰ ফাংশনটো ইনক্ৰিজিং নে ডিক্ৰিজিং তো দেন মই কৈ দিব পাৰিম পিছত যে যোনটো ইন্টাৰভেলত মোৰ ফাংশনটো f dash x greater than 0 হ'ব তাত আমি ইনক্ৰিজিং বুলি কৈ দিম আৰু যত লেছ দেন 0 হ'ব তাত আমি ডিক্ৰিজিং কৈ দিম তো সো দ্যাট মই কি কৰিছো ফাৰ্স্ট গিভেন বুলি কয় fx টো লিখি লৈছো ইয়াতে fx মানে কিমান আছিল মই এটো লিখি ললো তাৰ পিছত মই কি কৰিছো ইয়াতে fx ৰ ডিফাৰেন্সিয়েট কৰিছো fx ক তো ডিফাৰেন্সিয়েচন কিমান হ'ব fx ৰ f dash x বুলি কোৱা যায় যাক x to the power 100 ৰ কিমান যে 100 টো উলাই আহে x ৰ পাৱাৰ কমি যায় তো কিমান 100 x to the power 99 প্লাস আছে প্লাস sin x ৰ ডিফাৰেন্সিয়েচন cos x minus 1 কনস্ট্যান্টৰ ডিফাৰেন্সিয়েচন 0 দেন কি কৰিছো লাইনটো মই ভালকৈ লিখি লৈছো যে কিমান হ'ব 100 x to the power 99 plus cos x তো এইখিনি মোৰ ফাৰ্স্ট স্টেপ নেক্সট মই কি চাব লাগে যদি মোক ইন্টাৰভেল লাগে মই এই কন্ডিশন কেইটা লিখি লৈ কিনে ইয়াৰে পৰা x ৰ ভ্যালু ললো হয় বাট আমাক লাগে কি যে আমাক লাগে এই ইন্টাৰভেল যিকিটা দিয়া আছে এইকিটা এই ইন্টাৰভেল কেইটাত আমি কি কৰিব লাগে জাস্ট চেক কৰিব লাগে f dash x greater than 0 or less than 0 ঠিক আছে তো মই ফাৰ্স্ট লৈছো ইন 0,1 তো ফাৰ্স্ট ইন্টাৰভেল টো লৈছো a যেটো দিয়া আছিল a বুলি যেটো দিয়া আছিল হেতু লৈছো তো ইন 0,1 ত মই কি পাম cos x ৰ ভ্যালু greater than 0 পাম and 100x to the power 99 greater than 0 পাম কেনেকৈ চাবা তো মই কম কাৰণ এইটো কিয় চাইছো চোৱা মোক লাগে f dash x লাগে তো মই f dash x ৰ ভ্যালু দুটা চাম কিমান আছে 100x to the power 99 আৰু cos x আছে তো মই সেই কাৰণে সেই দুটা লিখিছো জাস্ট cos x আৰু 100x to the power 99 বাকি মোক fx ৰ লগত একো মতলব নাই মোৰ তো মই ইন্টাৰভেলটো চাইছো ফাৰ্স্ট ইন্টাৰভেলটোত তো ইয়াতে কি দিয়া আছে চোৱা তো ফৰ 0,1 এই ইন্টাৰভেলটোত x ৰ ভ্যালু কত থাকিব 0 less than x less than 1 because ইয়াতে কি আছে ওপেন ইন্টাৰভেল দিয়া আছে তো ইয়াতে যদি মই কি কৰো সবকে যদি পাৱাৰ লগাই দিও 99 তো ইয়াতে পাৱাৰ লগালে 0 to the power 99 means 0 x to the power 99 1 or power 99 কৰিলে ইয়াতে 1 হৈ যাব that means মই এটো এনেকৈ কম যদি মই এবাৰ 100 ৰে মাল্টিপ্লাই কৰি দিও তেতিয়া 0 100x to the power 99 100 into 1 100 হল that means মই কি পালো চোৱা যে 100x to the power 99 যেটো আছিল তাৰ ভ্যালু মই greater than 0 পালো চোৱা greater than 0 less than 100 that means 0 আৰু 100 ৰ মাজত that means কি 100x to the power 99 greater than 0 আমি এটো কথা ইয়াতে লিখিছো মই ইয়াতে এই ইকুৱেশ্যনটোত 100x to the power 99 greater than 0 দেন মই চাম কোনটো লাগে আৰু মোক cos x লাগে ন তাৰ কাৰণে মই এনেকৈ চাব পাৰো যদি মই ক্যালকুলেশনটো উলিয়াই চাও 0 ৰেডিয়ানত আছে 0 ৰেডিয়ান মানে হল 0 ডিগ্ৰী 1 ৰেডিয়ান মানে কিমান ডিগ্ৰী মই উলিয়াই চাইছো ৰেডিয়ান মিজাৰক মই ডিগ্ৰী মিজাৰত কনভাৰ্ট কৰি চেক কৰিছো যে 180 by pi into 1 কৰি দিলে তো এটো আছিল না 180 by pi into ৰেডিয়ান মিজাৰ আছিল তো 1 লিখিছো ক্যালকুলেশন কৰিছো মই ক্যালকুলেশন কৰি দেখা পাইছো এটো 57 ডিগ্ৰী পাই ভ্যালু বহাই দিছো 3.14 তো 57 ডিগ্ৰী এ নিয়াৰলি ইকুৱেলছ টু 57 point something তো তেনেকৈ নাচাই মই আৰু এটা কাম কৰিব পাৰো যে ফাৰ্স্ট কোৱাড্ৰেন্ট যদি মই ভাবি চাও ফাৰ্স্ট কোৱাড্ৰেন্ট মানে কিমান 0 ৰ পৰা পাই বাই 2 যত 0 ৰ পৰা কমা পাইৰ ভ্যালু হল 3.14 by 2 আছে 2 that means 0 ৰ পৰা 1.57 হ'ব 3.14 divided by 2 তো মই কি পাম ফাৰ্স্ট কোৱাড্ৰেন্ট মানে হল 0 ৰ পৰা 1.57 ৰ ভিতৰত কি থাকে মোৰ ফাৰ্স্ট কোৱাড্ৰেন্টক ৰিপ্ৰেজেন্ট কৰে that means এটা মোক কৈছিলে কি যে x ৰ ভ্যালুটো আছে 0 ৰ পৰা 1 ৰ ভিতৰত
আৰু 1 যেটো ভ্যালু 1 ভ্যালুটো হৈছে 1.5 তকৈ সৰু দ্যাট মিন্স যদি মই কওঁ এনেকৈ এইখিনিলৈকে 1.5 আছে মোৰ এতিয়া x ৰ ভ্যালু কৈছে 1 দ্যাট মিন্স 1.5 হলে মিনিমাম এইখিনি মানত হ'ব পাইছা বুজি মই কি কৈছো তো মই কি কৈছো যদি 1 ৰ পৰা 1.57 লৈকে ফাৰ্স্ট কোৱাড্ৰেন্ট ৰিপ্ৰেজেন্ট কৰে মানে এইখিনি ৰিপ্ৰেজেন্ট কৰে দেন 1 ৰ 0 ৰ পৰা তো 1 কৈছে 0 ৰ পৰা 1 মানে কিমান হ'ব 1.5 তকৈ সৰু হ'ব দ্যাট মিন্স সামৱেৰ এইখিনি মানত হ'ব মানে কি পালো মই 0 ৰ পৰা 1 ত আছে x দ্যাট মিন্স 0 ৰ পৰা পাই বাই 2 ৰ ভিতৰত থাকিব x টো মানে ফাৰ্স্ট কোৱাড্ৰেন্টত থাকিব এইখিনিৰ পৰা তো যদি ফাৰ্স্ট কোৱাড্ৰেন্ট থাকে মই এইটো এনেকৈ লিখিব পাৰো যে 0 less than x less than 1 again 1 is less than 1.5 which is value which কিমান কৰে ভ্যালুটো কিয়ক ৰিপ্ৰেজেন্ট কৰে পাই বাই 2 কৰে so that মই কি কম 0 less than x less than pi by 2 that means first quadrant of cos x ৰ ভ্যালু greater than 0 আৰু এই দুটা যদি মই কম্বাইন কৰি দিও দুয়োটা পজিটিভ আছে দুয়োটাকে যদি মই প্লাস কৰো obviously কি হ'ব greater than 0 হ'ব মোৰ ইয়াতে তো মই হেইটো কথা ইয়াত লিখি দিছো কোৱেশ্চনটোত এক্সপ্লেইন তাত কৰিব লগা নাই জাস্ট লিখি দিলে হ'ল cos x greater than 0 আৰু 100x to the power 99 greater than 0 দুয়োটা প্লাস কৰিলে greater than 0 আৰু এইখিনি কাৰ ভ্যালু আছিল এইখিনি আছিল মোৰ ইয়াত এইটো f dash x ৰ ভ্যালু আছিল f dash x কি পালো আলটিমেটলি greater than 0 f dash x greater than 0 কাক ৰিপ্ৰেজেন্ট কৰে fx ক ইনক্ৰিজিং বুলি কয় কোনটো ইন্টাৰভেল 0,1 ক্লিয়াৰ এটা বাট নেক্সট আছিল কি সেকেন্ড ইন্টাৰভেলটো দিয়া আছে মোক পাই বাই 2 ৰ পৰা পাই মানে পাই বাই 2, পাই দিয়া আছে তো মই এইটো চাইছো পাই বাই 2, পাই মানে কি সেকেন্ড কোৱাড্ৰেন্ট এটা ASTC মতে সেকেন্ড কোৱাড্ৰেন্টত কোনি পজিটিভ সাইন পজিটিভ দ্যাট মিন্স cos কি হ'ব নেগেটিভ তো মই ইয়াতে লিখিছো চোৱা ইন পাই বাই 2, পাই cos x ৰ ভ্যালু less than 0 because in second quadrant cos x is negative and 100x to the power 99 greater than 0 কেনেকৈ হয় ইয়াতে চোৱা পাই বাই 2, পাই means কি পাই বাই 2, পাইৰ ভিতৰত আছে x পাই বাই 2 মানে হ'ব 1.57 পাই মানে হ'ব 3.14 হা তো আমি দেখা কি পাম যে x ৰ ভ্যালু 1.57 আৰু 3.14 ৰ মাজত আছে দ্যাট মিন্স ইও পজিটিভ এইটো পজিটিভ ঠিক আছে তো কি হ'ব 1.57 তকৈ ডাঙৰ আৰু 3.14 তকৈ সৰু দ্যাট মিন্স x ৰ ভ্যালু obviously greater than 0 হ'ব x ৰ ভ্যালু greater than 0 মানে কি x to the power 99 greater than 0 that means কি 100x to the power 99 greater than 0 ঠিক আছে তাৰ পিছত মই কি কৈছো ইয়াতে তো মই এনেকৈ কৈছো সেই কাৰণে cos x less than 0 100x to the power 99 greater than 0 মই লিখিছো also 100x to the power 99 greater than cos x হ'ব কেনেকৈ হ'ব চাবা তো ইয়াতে মই এইটো কৈছো যে মিনিমাম ভ্যালু অফ cos x কিমান আহে সদায় -1 because cos x -1 আৰু 1 ৰ ভিতৰত থাকে range of cos x is -1,1 ঠিক আছে তো মিনিমাম ভ্যালু হ'ব -1 তো cos x ৰ যদি মই মিনিমাম ভ্যালুটো ইয়াৰ লগত কাৰণ চোৱা ফাংচনটোত মোৰ কি আছিল প্লাস আছিল 100x to the power 99 plus cos x তো যদি মই ইয়াতে cos x ৰ ভ্যালুটো 1 বুলি কনসিডাৰ কৰো 1 প্লাস কৰিলে হি পজিটিভে হ'ব যদি মই cos x ৰ ঠাইত মানে এইটোতে কৈছো মই ইয়াতে cos x আছে ন cos x ৰ ঠাইত যদি মই -1 বহাই দিও তাৰ মিনিমাম ভ্যালু -1 বহাই দিলে 100 into something ৰ পৰা 1 মাইনাস কৰিলে ই obviously পজিটিভ হৈ থাকিব ঠিক আছে তো 100x to the power 99 always greater than -1 এ হ'ব that means -1 তকৈ ডাঙৰ বস্তু এটাৰ পৰা যদি মই -1 কৰি দিও তেতিয়া হলে হি obviously পজিটিভে পাম that means মই কি কম 100x to the power 99 plus cos x always positive তো মই এই ৰিজাল্টটো ইয়াতে লিখি দিছো চোৱা লিখিছো cos x less than 0 100x to the power 99 greater than 0 100x to the power 99 always greater than cos x that means কি হ'ব এই দুটা প্লাস কৰি দিলে greater than 0 হ'ব হল তাৰ পৰা মই কি কম এইটো কাৰ ভ্যালু আছিল f dash x ৰ ভ্যালু আছিল f dash x greater than 0 that means কি increasing in pi by 2, pi next interval to aisu 0, pi by 2 মানে first quadrant of cos x greater than 0 অলপ আগতে পাইছো আমি 0, pi by 2 মানে কিমান 0, pi by 2 ৰ ভ্যালু কি পাইছিলো মই 0,1.57 that means 0 আৰু 1.57 ৰ মাজত আছে x that means কি x ৰ ভ্যালু 0 আৰু 1.5 পজিটিভত থাকিব 0 আৰু 1.5 ৰ মাজত আছে that means পজিটিভ ভ্যালু হল x ৰ তো মই কি কম
x যদি পজিটিভ x greater than 0 হলে মই কি পাম x to the power 99 greater than 0 implies মই কি পাম 100 x to the power x to the power 99 greater than 0 implies 100 x to the power 99 greater than মই 0 পাম ঠিক আছে ইয়াতে লিখা আছে তাৰ পিছতে কি পাবা তোমালোকে তো এই দুটা চোৱা cos x greater than 0 100 x to the power 99 greater than 0 দুয়োটা পজিটিভ বস্তু দুয়োটাকে যদি মই প্লাস কৰি দিও obviously greater than 0 হ'ব আৰু এইখিনি কাৰ ভ্যালু আছিল f dash x ৰ ভ্যালু greater than 0 that means মই কি পাম fx is increasing in 0,pi/2 মানে চোৱা এতিয়া মই 0,1 ত ইনক্ৰিজিং পালো pi/2, pi increasing পালো 0,pi/2 increasing পালো that means more এইকিটা ইন্টারভেলৰ ইয়াত বা ইয়াত increasing পাইছো that means decreasing ক'ত হ'ব অপচন হ'ব মোৰ none of this ঠিক আছে আৰু এই ক্যালকুলেশন খিনি ইয়াতে আছে লাস্ট ক্যালকুলেশন খিনি ইয়াতে দেখাই থোৱা আছে তো এবাৰ ভিডিওটো পজ কৰি কিনে এইখিনি চাই লবা মই কোৱা কথাখিনি আছে আৰু যদি কিবা ডাউট আছে কমেন্ট বক্সত কমেন্ট কৰি দিবা আৰু যদি ভিডিওটো ভাল পাইছা তো লাইক কমেন্ট শেয়াৰ খিনি কৰি দিবা আৰু যদি এতিয়ালে কোনেও সাবস্ক্ৰাইব কৰা নাই তো প্লিজ সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ নেক্সট ভিডিওত আকৌ লগ পাম